নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্য দুষ্কৃতিকাৰীৰ তাণ্ডৱ টহলদাৰী বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয়। গুলীচালনাৰ ক্ষয় ক্ষতিৰ কথা ৰাজহুৱা কৰা নাই বন বিভাগে। দুষ্কৃতিকাৰীয়ে গছ কাটি থকা অৱস্থাতে সংঘটিত হৈছে এই ঘটনা আৰু ঘটনাস্থলীৰ পৰা এখন বাইক, এখন চাইকেল, কাঠফলা মেচিন উদ্ধাৰ কৰা হৈছে। বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। গোলাঘাট সংবাদ দলৰ মূৰফুলনি খণ্ড বন কাৰ্যালয়ৰ অধীনৰ এই অভয়াৰণ্য আৰু গুলীচালনাৰ ক্ষয় ক্ষতিৰ কথা ইতিমধ্যে ৰাজহুৱা কৰিছে বন বিভাগে। দুষ্কৃতিকাৰীয়ে গছ কাটি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা। নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যত দুষ্কৃতিকাৰীৰ এই তাণ্ডৱ টহলদাৰী বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত সংঘটিত হয় গুলীচালনাৰ ঘটনা। আমি সদায় নাম্বৰ দৈগ্ৰুং অভয়াৰণ্যত টহলাই কটুৱাই গৈ থকা হয়। যোৱাকালি আমি টহলাই কটুৱাবত গৈছিলোঁ। তাতে অভয়াৰণ্যৰ মাজতে কোনো দুষ্কৃতিকাৰীক আমি প্ৰত্যক্ষ কৰোঁ। প্ৰত্যক্ষ কৰাৰ পিছত তেওঁলোক সেই স্থান এৰি পলাই গুচি যায়। তথাপি তেওঁ আক্ৰমণৰ চেষ্টা কৰিছিলে, কিন্তু আমাক কোনো এজন কৰ্মীক আক্ৰমণ কৰিব নোৱাৰিলে। হয়, আমি প্ৰাণ ৰক্ষাৰ কাৰণে আক্ৰমণৰ যিহেতু চেষ্টা কৰি আহিছিলে, সেইবাবে প্ৰাণ ৰক্ষাৰ কাৰণে আমি একজাক গুলি ফুটোৱা হয়। আমাৰ সহকৰ্মী সতীৰ্থ লগত লৈ পিনি পেট্ৰলিং কৰ্তব্যত যোৱা হয়। তাত পেট্ৰলিঙৰ যি অৱস্থা দেখা পাওঁ, তেওঁৰ কিছু দূৰতে এখন চাইকেল আৰু বাইক আমি দেখা পাওঁ। সেই বাইকখন জব্দ কৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ অহা হয়।